নমস্কাৰ চাবেদুসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথম খবৰটো ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক মাধ্যম যোগে দিছে কৰ্মচাৰীসকললৈ কেইবাটাও সুখবৰ। তেখেতে লিখিছে, আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰ বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰমক তেওঁ শলাগ লৈছে আৰু তেখেতে লিখিছে, অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মচাৰীসকলৰ বাবে আমাৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰি স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ, দৰমহা বৃদ্ধি আৰু বহুতো সম্পূৰ্ণ লাভালাভ সামৰি লৈছে। আপুনি অৱগতনে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে কি কি সুবিধা প্ৰদান কৰা হৈছে। তেখেতে লিখিছে, পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS-ৰ লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS ৰূপায়ণৰ অসম কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS বাহাল ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। লগতে বৰ্ধিত মৰগীয়া বানচ সাহায্য, পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ সাহায্য বৃদ্ধিৰে সংশোধন কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। সামগ্ৰিক বীমা কভাৰেজ, ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ, 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজ, 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতাৰ কভাৰেজ, 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতাৰ কভাৰেজ, ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ। চিকিৎসা বীমা, সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা প্ৰদান কৰা হৈছে। গতিকে কি কি সুবিধা প্ৰদান কৰা হৈছে তেখেতে সকলো অৱগত কৰিছে। আৰু লগতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰীৰ যি কেছলেছ ব্যৱস্থাৰ কথাও তেওঁ লিখিছে। আৰু লগতে লিখিছে যে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয়, সেৱাক পুৰস্কৃত কৰা, আমাৰ চৰকাৰে পোষণ, ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা পৰ্যন্ত প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেউজ সমৰ্থন, সৌৰশক্তিৰ প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2000 টকাকৈ তেনেকৈ ছাবচিডিৰ যি ব্যৱস্থা কৰিছে। গতিকে এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ ওপৰত স্বাৰ্থজড়িত তেখেতসকলৰ বিষয়সমূহৰ গুৰুত্ব সহকাৰে যত্ন লোৱাৰ প্ৰয়াস কৰিছে। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আগবাঢ়িবলৈ সক্ষম হৈছে আৰু অসম চৰকাৰে তেওঁলোকৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি কেইবছৰমানৰ পৰা তেওঁলোকৰ বিভিন্ন সুবিধাৰ উপৰি স্বাস্থ্য, সামাজিক সুৰক্ষা আদিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। আপোনালোকে দেখিছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা 11 এপ্ৰিলত এখন বিভিন্ন জিলালৈ আহিছে নিৰ্দেশনা আপোনালোকে দেখিছে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবুৰী, চাউথ চালমাৰা এনেদৰে যিসকলৰ প্ৰথম পেজত এতিয়া ইলেকশ্যন হ'ব তেওঁলোকৰ কাৰণে দিছে। বিষয়টো দিছে ৰিগাৰ্ডিং ডিপ্লয়মেণ্ট অফ BLO এজ এ পুলিং ষ্টাফ ইন পঞ্চায়ত ইলেকশ্যন 2025, অৰ্থাৎ BLO সকলক পঞ্চায়ত ইলেকশ্যনত নিয়োজিত কৰাক লৈ লিখা হৈছে যে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট cited above and later under reference, I am directed to state that the Commission advise you to not to deploy the
বুথ লেভেল অফিচাৰ BLOs এজ পুলিং ষ্টাফ। অৰ্থাৎ কমিশ্যনে BLOসকলক পুলিং ষ্টাফ হিচাপে ডিপ্লয় নকৰিবলৈ, নিয়োগ নকৰিবৰ কাৰণে অনুৰোধ জনাইছে। BLO will play a vital role in entire polling process and the Commission also plans assign the BLO different roles as responsibility which will be shared with you shortly। BLO সকলক অন্য কামত নিয়োগ কৰা হ'ব, গতিকে তেওঁলোকক পুলিং অফিচিয়েল হিচাপে নিয়োগ কৰিব নালাগে বুলি লিখা হৈছে।